কেছেট আছিলে 92ত আৰু জুবিনৰে লিখা প্ৰথম মানে ছোৱালীৰ কাৰণে কণ্ঠৰ বাবে লিখা গীত আছিলে এতিয়া পদূলিতে, সেইটো মই গাইছিলোঁ। এতিয়া পদূলিতে আছে ৰৈ কোনোবা, আৰু আচৰিত ধৰণে 30 বছৰৰ মূৰত এই ৰৈ ৰৈ বিনালে তেওঁৰ শেষৰখন ছবিৰ বাবে এই গীতটো মই কেনেকৈ গাবলৈ পালোঁ সেইটো এটা বেলেগ কাহিনী। সেইখিনি কেতিয়াবা আকৌ আপোনালোকৰ মাজলৈ আহিলে জনাম। কিন্তু এই গীতটো গাবলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। মই গাবলৈ চেষ্টা কৰিছোঁ গীতটো। আপোনালোকেও গুণগুণাবচোন গীতটো মোৰ লগতে। দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে, দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে, সৰগী সপোনৰে অন্তকতা দিনকল, দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে, অন্ধ সপোনৰ সঁচা শুনি তৰে, কলিজা ঠেকেচি চকুলো নুমুচি আছো মই তোমাৰে আজিও ৰৈ, জানিলা বুজিলা বুজিও নুবুজিলা, অন্ধ সপোনৰ মোৰে ছবি হৈ, সৰগী সপোনৰে অন্ত নগল ক'ত মই, পোহৰো যে নাই বিচৰা এন্ধাৰো যে নাই বিচৰা মই, দুচকুৰ কাজলেৰে বৈ যায় চকুলোৰে, দুচকুৰ